আৰম্ভ কৰো। শ্ৰদ্ধাৰ সংবাদসেৱীসকল সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক সকলে আজিৰ এই প্ৰেছ মিটখনলৈ নিমন্ত্ৰণ ক্ৰমে আহিছে। মই কেইটামান বিশেষ কথা ক'বৰ কাৰণে আপোনালোকক সন্মুখলৈ আহিছোঁ। আপোনালোকে জানে যে যোৱা কেইদিনমান ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে মোৰ সম্পৰ্কে বা মোৰ পত্নী সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ হৈ থকা হৈছে। বিশেষভাৱে এটা সংবাদ গোষ্ঠী মই নামে কৈ দিছোঁ যে প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে যোৱা কেইটামান দিন ধৰি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আৰু এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে মোৰ বিৰুদ্ধে কিছু অসত্য বাতৰি প্ৰকাশ কৰি আছে। আৰু এইটো কথাও স্পষ্ট যে যিবিলাক বাতৰি তেওঁলোকে জানে যে সেইটো নহয়, তথাপিতো ইণ্টেনশ্যনেলি এই কামটো কৰি আছে। আৰু তেখেতসকলে তাৰ লগে লগে কংগ্ৰেছ দলটোকো ব্যৱহাৰ কৰিছে। বাতৰিটো হোৱাৰ লগে লগে তাৰ লগে লগে কংগ্ৰেছেও তাৰ লগত একেলগে কামখিনি কৰি থাকে। ক'ৰবাত বিপক্ষে ধৰ্ণা দিয়া, আন্দোলন কৰা, অমুক কৰা মানুহ কিছুমান ওলায়, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ, মানে কমপ্লিটলি এটা বিৰোধী দল কংগ্ৰেছ দলৰ প্ৰৰোচনাত গোটেই প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে কৰি আছে। আৰু মই এই সম্পৰ্কে তেখেতসকলক কেইদিনমান আগত যেতিয়া এই কথাখিনি সুধিছিল মই কৈছিলোঁ যে যদি সাহস আছে আপোনালোকে আন কাৰ্ড বজাব, মই কৈ দিওঁ। কিন্তু তেখেতসকলৰ সিমানটো সাহস নহ'ল যে আন কাৰ্ডখিনি বজাবৰ কাৰণে। আগৰখিনি বজাই দিলে, যিখিনি তেওঁলোকৰ কথা ক'লো সেইখিনি বজাবলৈ সাহস নহ'ল। গতিকে মই আজি আশা ৰাখিম যে তেওঁলোকে আজিৰ কথাখিনি কমচে কম ৰাইজক বজাই দিব, যে ৰাইজে যাতে জানে কি কথা আচলতেনো কি। মানুহ এজনৰ বিপক্ষে কথা কোৱাৰ আগতে তাৰ সত্যতাটো জানিব লাগে। প্ৰথম কথা হ'ল যে আজি দুদিনমান ধৰি প্ৰতিদিন সংবাদ গোষ্ঠীতে এটা বাতৰি প্ৰকাশ কৰি আছে যে কোনোবা এজন RTI এক্টিভিষ্টৰ অকণমান কথা দেখায় আৰু তাৰ পিছৰখিনি নেদেখায়। অকণমান কথা দেখাই তেওঁ কয় যে গৰুখুটিলৈকে অনা 90জনী গীৰ গাই অন্তৰ্ধান হ'ল আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা, আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকে মোটামুটি মানে মই মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয়, কিন্তু ডাইৰেক্টলিও নকয়, কাৰণ লিগেল কথা আছে, কেছ লাগিব পাৰে, আইনী কথা আহিব পাৰে, সেইকাৰণে ডাইৰেক্টলি নকয়। কয় যে ৰঙিয়াত অন্তৰ্ধান হৈছে আৰু ৰঙিয়াৰ ওচৰতে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকৰ মিনিংটো মই বুজিয়ে আছোঁ, তেওঁলোকে কি কথা ৰাইজক আচলতে মোৰ বিপক্ষে ক'ব খুজিছে। তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ চেনেলতে এই কথাখিনি আগতে কৈ থৈ গৈছে। কাৰণ আগতে তেওঁলোকে যেতিয়া এই কথাটোলৈ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল, পদ্ম হাজৰিকাই তাৰ উত্তৰ দি থৈছে। আৰু সেই উত্তৰৰ পিছদিনাখন, সেইটো মষ্ট প্ৰবেবলি ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব, 2024 ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব, 22 তাৰিখে পদ্ম হাজৰিকাৰ এটা টক শ্ব' লৈ লৈছে তেওঁলোকে। অভিমত অনুষ্ঠানত পদ্ম হাজৰিকাই কৈ থৈ গৈছে। তাৰ পিছত আকৌ সেই বাতৰিটো কিয় এনেকৈ ইচ্ছাকৃতভাৱে বজাইছে তাতে আপোনালোকে বুজে যে তেওঁলোকৰ ইণ্টেনশ্যনটো কি। মই আপোনালোকৰ হাতত এখন এখন কাগজ দিছোঁ। এই কাগজখনত স্পষ্টভাৱে লিখা আছে যে এই 90জনী গীৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিলে 90জনী গীৰ গাই। ইয়াত আপোনালোকৰ 9জন মানুহৰ নাম লিখা আছে, আপোনালোকে সকলোৱে পাইছে এইখন। আৰু এই 90জনী গীৰ গাই কোনো ফ্ৰী লোৱা নাই, সকলোৱে কিনি লৈছে। গৰুখুটি প্ৰকল্পলৈকে 300 গীৰ গাই আহিছিল। এই 300 গীৰ গাইৰ 90জনী গীৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে, কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল। সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম। এই ফাৰ্মখনৰ নামত 20জনী গাই গৰু আমি কিনি লৈছিলোঁ আৰু তাৰ কাৰণে 13,20,000 টকা পেমেণ্ট কৰিছিলোঁ। আৰু পেমেণ্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছোঁ। বেংকৰ জৰিয়তে পেমেণ্ট কৰিছোঁ। গৰুখুটি প্ৰকল্পত এই NDDBৰ জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000 টকা পেমেণ্ট কৰা ৰচিদখনো মই দি দিছোঁ। আৰু সকলোৱে তেনেকৈ পেমেণ্ট কৰিছে। আৰু টোটেল এই 90জনী গীৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক, যে এজন নীৰজ বৰা, বাবুল নাথ, MLA কমলপুৰ, MLA গহপুৰ, MLA জোনাই, MP মঙলদৈ, ভাইচ চেয়াৰমেন GMDA, এই সকলে কোনে কেইটা গাই লৈছিলে, 2টা 10টা এনেকে
পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে কোনেও গাই ফ্ৰী লোৱা নাই কোনেও গৰু ফ্ৰী লোৱা নাই সকলোৱে গৰুসমূহ উচিত মূল্য দিয়ে আৰু এইটো এই কাৰণে কৰিছিল যে তেওঁলোকৰ গোহালিটো প্ৰস্তুত হোৱা নাছিল তেওঁলোকৰ ইমান গৰু 300 গৰু ৰাখিব পৰা গোহালি নাছিলে তেতিয়া এটা সিদ্ধান্ত ললে কোনোবাই যদি গৰুখিনি নিব খুজে নিব পাৰে গতে আমি তেতিয়া মোৰ ফাৰ্মৰ কাৰণে মোৰ পত্নীৰ মালিকাধীনৰ ফাৰ্মৰ কাৰণে 13,20,000 টকা দি 20 জনী গাই কিনি লৈ গৈছিল এতিয়া এই ঘটনাটোকে তেওঁলোকে এনেকে এটা বজব আৰম্ভ কৰিলে যেন অন্তৰ্ধান হল মোৰ ফাৰ্মলৈ গুচি গল মোৰ ফাৰ্মত মানে ডাঙৰ কেলেংকাৰী হল এনেকুৱা ইন্টেনশনাল কথাবিলাক কব নাপায় তেখেতসকলৰ টকশতে এই কথাটো তথ্য সহকাৰে কৈ দিছে আজিৰ পৰা 2024 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁলোকে এইটো বজাই গৈছে আৰু তেওঁলোকে উত্তৰ দি গৈছে তেওঁলোকে কৈছে যে এইকেইটা গাই অমুক দিয়া হৈছে তাৰ পিছত এই 2025 চনত আৰু কি ইন্টেনশনালি বজাইছে কি উদ্দেশ্য আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হনাপিটিকা কি উদ্দেশ্যৰে বজালে এইটো তেওঁলোকে প্ৰচাৰ কৰক যে কি উদ্দেশ্যৰে বজাইছে গতিকে মই স্পষ্টতাৰে কৈ দিছো যে এই 90 জনী গিৰ গাই সকলোৱে কিনি লৈছিল আৰু ময়ো তাৰ ভিতৰৰ মোৰ ফাৰ্মখনো তাৰ ভিতৰৰ এখন মোৰ কোম্পানী মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে গাই 13,20,000 টকাত কিনিছিল গতিকে এইটো স্পষ্ট কথা ইয়াত আৰু কি বিতৰ্ক কৰিব লাগে ইয়াত কি ক্ৰাইম কৰিলো মই বা মোৰ পত্নীয়ে কি ক্ৰাইম দ্বিতীয়তে আজি কেইটামান দিন ধৰি তেওঁলোকে নিউজ বজালে যে মোৰ পত্নীয়ে ৰাজসাহায্য ললে 50 লাখ টকাৰ ৰাজসাহায্য ললে এতিয়া আপোনালোকক সেই কাগজখনো দি দিছো এই কাগজ দুখন আপোনালোকে চাই লওক তাত এই ৰাজসাহায্যৰ কাৰণে যেটো আপোনাৰ নিবিদা সেই নিবিদাৰ বা মানে নিবিদা বুলি ঠিক নহয় মানে এইটো কব এক্সপ্ৰেছন অফ ইন্টাৰেষ্ট ইউআই খন ট্ৰিবিউনতে ওলাইছে আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেন্টটো দিছিল যে এনেকে তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে তাত লিখা আছে কিহৰ কাৰণে দিব এসিস্টেন্স টু এন্টাৰপ্ৰিনাৰ ফৰ এষ্টাব্লিছ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম এইটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে ইউনিটৰ নাম্বাৰো লিখা আছে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আসাম ট্ৰিবিউন কাকতত প্ৰথমবাৰ এডভাৰটাইজ কৰোতে তাৰ এপ্লিকেশন অত্যন্ত অকমান আহিলে কেইখনমান আহিলে তেওঁলোকে আকৌ কেনসেল কৰি তাত লিখিও দিছে ইয়াতে যদি চাই ইয়াতে লিখা আছে লিখি দিছে যে ইট ইজ for the general notice that due to non-receipt of sufficient number of applicants for the expression of interest, for the bankable scheme for assistance of entrepreneur of establishment of the commercial dairy farm during year, by demand number hereby stand cancel. তাৰমানে এবাৰ তেওঁলোকে এডভাৰটাইজ দি কোনো মানুহে আবেদন কম কৰিলে নকৰিলে তাৰ পিছত আকৌ এবাৰ আবেদন কৰিছে 20টা ইউনিটৰ কাৰণে আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকে ডায়েৰী ফাৰ্মৰ লোন পায় এটো লোন গ্ৰেন্ড মিন্স লোন এটো ইয়াত লিখিছে যে লোন ফ্ৰম কমাৰ্চিয়েল বেংক 40% 40% বেংক লোন বেংকৰ পৰা লোন লব লাগিব বেনিফিচিয়াৰী কন্ট্ৰিবিউশন 30% 30% বেনিফিচিয়াৰী ইনভেস্ট কৰিব লাগিব এন্ড এসিস্টেন্স ফ্ৰম গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কষ্ট 30% আৰু ট্ৰেইনিং কষ্ট 30% গভৰ্ণমেণ্টে দিব আৰু হেতুকে আমি সাবসিডি বুলি কওঁ এই যে গোটেই 1,64,88,000 এই স্কিমটো তেওঁলোকে একদম প্ৰপাৰ মডেল স্কিম হিচাপে এডভাৰটাইজ কৰিছিল এই এডভাৰটাইজ কৰোতে মোৰ পত্নীৰ মালিকাধীন যেটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল এই আবেদন কৰোতে আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হল যে বহুত মানুহে কৈছে আমি দুখিয়াৰ ভাত মাৰি ললে বেলেগ মানুহ দিব পাৰিলেহেঁতেন ইয়াতে ইউনিট আছিল 20টা আবেদন কৰিছিল 16খন এখন আবেদন কেনসেল কৰিলে 20 জনক দিবৰ কাৰণে 20 জন মানুহ আবেদনে নকৰিলে 15 জন মানুহ আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এইটো লবৰ কাৰণে তেতিয়া কৃষি মন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া মই অতুল বৰা ডাঙৰীয়াক ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল কিয় এই কাৰণে আছিল যে ইয়াত আবেদনে কৰিছে 16 জনে দিব ওলাইছে 20 জনক আৰু এজনে আবেদন কৰা এজনৰ কেনসেল হল তেওঁৰ কিবা ডকুমেন্ট শৰ্ট আছিল বাকি 15 জনক দিছে 15 জনৰ লিষ্টখন আপোনালোকে টিভিত অলৰেডি ওলাইছে মই লিষ্টখনো দি দিছো আৰু তাৰ আগত চালে হল আবেদনৰ তেওঁলোকে লিখি দিছে যে ইউনিট কেইটা আছিল তলত আপুনি যদি প্ৰথম এডভাৰটাইজমেন্টত চাই তাৰ তলতে লিখা আছে যে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20 ইউনিট তাৰমানে 20 জন মানুহক দিবৰ কাৰণে এই এডভাৰটাইজটো কৰিছিল এই এডভাৰটাইজটোত 16 জন মানুহে আবেদন কৰিছিল এজনৰ আবেদন কিবা কাৰণত তেওঁৰ ডকুমেন্টছ আগে নাছিল কেনসেল হল
15 জনক দিলে ইয়াতে কোনোবাই আবেদন কৰিলে যোনে আবেদন কৰিছে তেৱে পালেহেঁতেন আৰু মোৰ পত্নীয়ে যেহেতু ডায়েৰী ফাৰ্ম আৰু ইয়াতে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে এক্সিষ্টিং ডায়েৰী ফাৰ্ম থাকিব লাগিব এই ডায়েৰী ফাৰ্মখন আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে লোন দিব আৰু লোন লবৰ কাৰণে বেংকে আপোনাক লোন দিব লাগিব বেংকে লোন দিলে তেওঁলোকে বেংকলৈকে সাবসিডিটো পঠাই দিব সাবসিডি পইচাটো বেংকলৈকে পঠাই দিব মানে ইয়াত ক'ত ভুল কৰিলে মই এই কথাটো বুজি নাপালো আৰু এইটো কোনো দুখীয়া মানুহৰ যে কোনোবাই পাবলগীয়া বঞ্চিত কৰি তেওঁ পাইছে তেতিয়াও ক'লোহেঁতেন যে ইয়াত আবেদন কৰিলে আৰু 5 জনে পালেহেঁতেন আবেদনে নাহিলে মানে এনেকুৱা এটা বাতৰি তেওঁলোকে জানে এই গোটেই কাগজখিনি তেওঁলোকৰ ওচৰত আছে এই কাগজখিনি তেওঁলোকৰ আছে এইখন বজাইছে মানে তাৰ আগৰখনো আছে এইখনটো পেপাৰত তেওঁলোকে দেখুৱাইছে মোৰ পত্নীৰ নাম থকাটো দেখুৱাইছে গতিকে এইখনো আছে আগত 20টা যে ইউনিট আছিল 20টা ইউনিটৰ যে 15টাই দিব পাৰিলে এই কথাটো তেওঁলোকে জানে কিন্তু মানুহজনৰ ইন্টেনশনটো এনেকুৱা যে তেওঁলোকে ইন্টেনশনালি মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে কাম কৰি আছে মই তেওঁলোকক এই কথাখিনি হিদিনাখন খুব সুন্দৰকৈ বুজাই দিলো যে এই আসল কথাটো এইটো এনেকে ৰাজসাহায্য লৈছে এইটো নিয়ম আৰু ইয়াত কোনো দুখীয়া মানুহক মানে বঞ্চিত কৰি কোনো প্ৰাপ্য মানুহক বঞ্চিত কৰি লোৱা নাই আনকি প্ৰাপ্য মানুহে নোলালে যে কোনোবা আবেদন কৰা প্ৰাপ্য মানুহ নোলাল তাৰ পিছত সেইকাৰণে মই কৈছিলো যে যিবিলাক মানুহে এইবিলাক কথালৈ খুব খুচৰি থাকে সেইবিলাক মানুহৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱনবিলাকো মই হিদিনাখন আনকাট বজাবলৈ কৈছিলো যে আনকাট বজাওক যে আপোনালোকৰ যদি সাহস আছে বজাওক যিজন মানুহে মই তাত লিখি দিছিলো যে চালনীয়ে বেজি খায় গাত ফুটা আছে বুলি চালনীৰ গোটেই দেহটোতে ফুটা থাকে এইটো তেওঁ দেখা নাপায় সেই সংবাদ গোষ্ঠী প্ৰতিদিন সংবাদ গোষ্ঠীটোৰ গোটেই দেহটোতে ফুটা আছে মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ মানে এই যিখন এংকৰ ওলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে ইমানেই ফুটা আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে কোনো তথ্য দিব নোৱাৰে কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো